নমস্কাৰ বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ অৰ্থাৎ বয়স, শিক্ষাগত অৰ্হতা, অনলাইন আবেদনৰ তাৰিখ ইত্যাদি সকলোখিনি জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। আৰু বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহকচোন আমি আজিৰ ভিডিঅ'টোৰ সবিশেষ জানিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ এই বিজ্ঞাপনটো 23 মে 2025 তাৰিখে প্ৰকাশ কৰিছে। এইটো আপোনালোকে নিশ্চয় দেখিছে, ডেটেড গুৱাহাটী, দ্য 23 মে 2025। 2025ৰ এইটো বিজ্ঞাপন হয়, গতিকে আপোনালোকে চাওক। এইটো অসম লোকসেৱা আয়োগৰ পৰা বিজ্ঞাপনটো প্ৰকাশ কৰিছে, আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ পৰা। ইয়াতে যিটো পদ আছে পদকেইটা আপোনালোকে চাওক। নেম অফ দ্য পোষ্ট, এইটো ফাংচনেল মেনেজাৰ, প্ৰজেক্ট মেনেজাৰ আৰু ডেপুটি মেনেজাৰ, এই তিনিটা বিভাগত পদ আছে। যিটো বিভাগৰ পৰা পদটো আহিছে পদটো আপোনালোকে ইয়াতে চাব পাৰিব, ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট। ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টৰ পৰা পদ আহিছে। পদটো মুঠ পদ আছে ইয়াতে 11টা, টোটেল পদ হৈছে 11টা। এই 11টা পদৰে আপোনালোকৰ কেটেগৰী ৱাইজত ভাগ আছে। মই কেটেগৰী ৱাইজৰ ভাগকেইটা আপোনালোকক দেখাই দিব বিচাৰিছোঁ। যিটো অপেন কেটেগৰী আছে, অপেন কেটেগৰীত আমাৰ পদ আছে টোটেল 4টা, আৰু তাৰে এটা পদ RFW কাৰণে দিয়া হৈছে এটা পদ, আৰু ৰিজাৰ্ভ ফৰ OBC আৰু MOBCৰ কাৰণে দিয়া হৈছে 4টা পদ দিয়া হৈছে। তাৰে RFW কাৰণে 2টা পদ দিয়া হৈছে, আৰু ৰিজাৰ্ভ ফৰ SC কাৰণে আছে এটা পদ, ইয়াতে RFWত নাই। আৰু ST প্লেনত এটা পদ আছে, আৰু ST হিলছত এটা পদ আছে। টোটেল পদ হৈছে আমাৰ 11টা, আৰু তাৰে 3টা পদ RFW কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে, আৰু এটা পদ ইয়াতে আছে যিটো PWBD কেণ্ডিডেটৰ কাৰণে। PWBD কেণ্ডিডেটৰ কাৰণে এটা ইয়াতে ৰিজাৰ্ভেশ্যন আছে, আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে ইয়াতে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন দিয়া হোৱা নাই। এইটো আপোনালোকে বুজিলে। RFW যিটো হয়, RFW মিনিংটো হৈছে আপোনালোকৰ ৰিজাৰ্ভ ফৰ ওমেন। RFW মানে হৈছে ৰিজাৰ্ভ ফৰ ওমেন। ওমেনৰ কাৰণে ইয়াতে 3টা পদ আৰু 11টা পদ বাকী অপেনৰ কাৰণে। গতিকে গোটেইকেইটা পদকেইটা কাৰ কাৰ আছে আপোনালোকে জানিব পাৰিলেই। এতিয়া আমি আহোঁ ইয়াৰ কাৰণে আপোনালোকৰ যিটো দৰমহা হ'ব, দৰমহাটোৰ বিষয়ে জানি লওঁ। যিটো আপোনালোকৰ পে স্কেল হ'ব, পে স্কেলটো ইয়াতে 30,000 টকাৰ পৰা 1,10,000লৈকে হ'ব, আৰু গেট পে'টো 14,500 টকা হ'ব। পে বেণ্ডটো আপোনালোকৰ 4 হ'ব। ইয়াতে আপোনালোকে এই তিনিওটা পাব, পে স্কেল প্লাছ গেট পে প্লাছ আদাৰ এলাউন্সেছ, এই তিনিওটা আপোনালোকৰ পে স্কেলত থাকিব। আৰু দৰমহাটোৰ কথা আপোনালোকে জানিলেই। ইয়াৰ পিছত আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকে চাব পাৰিব কি কি হ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আপোনালোকে মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, নাম্বাৰ 1। নাম্বাৰ 2, আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট ইন আছামৰ হ'ব লাগিব। পাৰ্মানেণ্ট ৰেচিডেণ্ট ইন আছামৰ হ'ব লাগিব, তেতিয়া আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ আপোনালোক যোগ্য হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটো আপোনালোকৰ প্ৰয়োজন হ'ব, এইটো আপোনালোকক লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো যদি আপোনালোকে চাব বিচাৰে, এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দেখুওৱা হৈছে, এ কেণ্ডিডেট মাষ্ট হেভ এটলিষ্ট বেচেলৰ ডিগ্ৰী হ'ব লাগিব। বেচেলৰ ডিগ্ৰী ইন এনি ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং, এনি ব্ৰাঞ্চত আপোনালোকে যদি ইঞ্জিনিয়াৰিং কৰিছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। বা আপোনালোকে আৰ্টছ বা ছায়েন্স বা কমাৰ্চত যদি আপোনালোকে বেচেলৰ ডিগ্ৰী লাভ কৰিছে তেতিয়াও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপোনালোকে যদি বেচেলৰ ডিগ্ৰীটো আপোনাৰ আৰ্টছ, ছায়েন্স বা কমাৰ্চত যদি কৰিছে তেনেহ'লে আপোনালোকৰ কি হ'ব লাগিব, ইয়াতে আপোনালোকৰ মেজৰ সহ 2nd ক্লাছ থাকিব লাগিব। মেজৰ সহ আপোনালোকে 2nd ক্লাছ থাকিলেহে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে। উইথ মিনিমাম অফ 2nd ক্লাছ অনাৰ্ছ আপোনালোকৰ থাকিব লাগিব। এনি ছাবজেক্ট, যিকোনো ছাবজেক্টত আপোনালোকে এইটো থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। এইখিনি কথা আছিলে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ বয়সৰ কথাটো ইয়াতে উল্লেখ আছে। এজটো 30ৰ পৰা 45 বছৰ ভিতৰত দিয়া হৈছে।
30 পৰা 45 বছৰ আপোনালোকৰ 1/1/2025 হ'ব লাগিব। আৰু ইয়াতে ৰিলেক্সেশ্যন পাব যিসকল SC আৰু ST কেণ্ডিডেট হয় তেওঁলোকে 50 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যন পাব। আৰু যিসকল OBC আৰু MOBC তেওঁলোকে 3 বছৰ পাব, অৰ্থাৎ তেওঁলোকে 48 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল এক্স ছাৰ্ভিচমেন হয় তেওঁলোকেও 50 ইয়াৰ্ছলৈকে কৰিব পাৰিব, এইটো কথা ইয়াতে উল্লেখ কৰা আছে। আৰু MOBC OBC সকলে তাৰ ওপৰত আৰু 3 বছৰ পাব, SC ST সকলে তাৰ ওপৰত আৰু 5 বছৰ পাব। অৰ্থাৎ যিসকল এক্স ছাৰ্ভিচমেন তেওঁলোকে যিসকল অপেন কেটেগৰী তেওঁলোকে 50লৈকে পাৰিব, আৰু যিসকল OBC হয় তেওঁলোকে 53 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল SC আৰু ST তেওঁলোকে 55 ইয়াৰ্ছলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু যিসকল PWBD কেণ্ডিডেট আছে, PWBD কেণ্ডিডেটসকলৰ কাৰণে ইয়াতে আৰু 10 বছৰ দিয়া হৈছে, অৰ্থাৎ 45 পৰা 55 ইয়াৰ্ছলৈকে তেওঁলোকক দিয়া হৈছে। এইটো উল্লেখ কৰা আছে এজ 50 ইয়াৰ্ছৰ পৰা 10 বছৰ দিয়া হৈছে, অৰ্থাৎ 55 ইয়াৰ্ছ এইটো উল্লেখ কৰা আছে। আৰু যদি SC বা ST বা OBC কেণ্ডিডেট বা অপেন কেটেগৰী কেণ্ডিডেটৰ কাৰণে এইটো দিয়া হৈছে, এইটো আপোনালোকে নিশ্চয় বুজি পালে। ইয়াৰ পিছত আমি আহোঁ ইয়াত আপোনালোকে কেনেধৰণে এপ্লাই কৰিব আৰু বয়সৰ কাৰণে আপোনালোকে কি প্ৰডিউচ কৰিব লাগিব। বয়সৰ কাৰণে আপোনালোকে ক্লাছ 10 বা ক্লাছ 12 এক্সামিনেশ্যনৰ এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট, তাত যিটো ডেট অফ বাৰ্থ আছে আপোনালোকে সেই ডেট অফ বাৰ্থটো ইউজ কৰিব লাগিব। এইখিনি হ'ল। ইয়াৰ পিছত যদি আমি আৰু চাওঁ আপোনালোকৰ মেইন ইম্পৰ্টেণ্ট পইণ্টকেইটা মই আপোনালোকক দেখাই গৈ আছোঁ। আৰু এটা বস্তু ইম্পৰ্টেণ্ট আছে, এইটো হৈছে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেট। এইকেইটা আপোনালোকে দেখিছে কেইটামান ইম্পৰ্টেণ্ট ডেট আছে। আপোনালোকে ইয়াতে যিহেতু অনলাইন আবেদন কৰিব লাগিব, অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকৰ অনলাইন ষ্টাৰ্টিং ডেটটো আপোনালোকে জনাৰ প্ৰয়োজন আছে। গতিকে অনলাইন ষ্টাৰ্টিং ডেটটো হ'ব আপোনালোকৰ 27 মে 2025। 27 মে 2025 পৰা আপোনালোকৰ অনলাইন আবেদন হ'ব। আৰু ক্লজিংটো হ'ব আপোনালোকৰ 26 জুন 2025। 26 জুনলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। সেই এপ্লিকেশ্যন ফিজটো আপোনালোকে 28 জুনৰ ভিতৰত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। এইখিনি কথা আপোনালোকৰ ইয়াতে উল্লেখ কৰা আছে। আপোনালোকৰ এটা মেইন ইম্পৰ্টেণ্ট ডেট, এই ডেটকেইটা সদায় মনত ৰাখিব আপোনালোকে। তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে কামখিনি আগুৱাই যাব লাগিব। এপ্লিকেশ্যন ফিজটো আপোনালোকক কিমান দিব লাগিব মই সেইটো দেখাই দিছোঁ। যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে 297.2 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু OBC আৰু MOBC যিসকল কেণ্ডিডেট তেওঁলোকে 197.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল SC ST BPL বা PWBD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে ইয়াতে 47.20 ৰুপিজ পে'মেণ্ট কৰিবলৈ দিয়া হৈছে। এইটো আপোনালোকে অনলাইন থ্ৰু পে'মেণ্ট কৰিব লাগিব। নেট বেংকিং হওক বা ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ সহায়ত আপোনালোকে এইটো পে'মেণ্ট কৰিব লাগিব। এইখিনি পে'মেণ্টৰ কথা। আৰু আপোনালোকে আবেদন কৰিবলৈ হ'লে এতিয়া ক'ত যাব? আপোনালোকে আবেদন কৰিবলৈ হ'লে APSCৰ যিটো অফিচিয়েল ৱেবছাইট আপোনালোকে তাতো যাব পাৰিব। যদি নোৱাৰে তেনেহ'লে আপোনালোকে ইয়াত এটা ৱেবছাইট দিয়া হৈছে, এইটো চাওক আপোনালোকে APSCRecruitment.in। এইটো APSC ৰিক্ৰুইটমেণ্টৰ অফিচিয়েল ৱেবছাইট। ইয়াতে গৈ আপোনালোকে অনলাইন আবেদনটো কৰিব লাগিব। এইখিনি আছিলে গোটেই প্ৰচেছটো, চিলেকশ্যন প্ৰচেছটো ইয়াতে দিয়া আছে। আপোনালোকে যিবোৰ ডকুমেণ্ট দিব, ডকুমেণ্টবিলাক কিমান চাইজত দিব লাগিব, যিবিলাক ডকুমেণ্ট আপোনালোকে আপলোড কৰিব, আপলোড কৰোঁতে ডকুমেণ্টছবিলাক কিমান চাইজত দিব লাগিব, এইখিনি কথাও ইয়াতে উল্লেখ আছে। গোটেই চাইজটোৰ কথা উল্লেখ কৰি দিছে, আপোনালোকে এইটো চাই ল'ব। কি ফৰ্মত দিব লাগিব আপোনালোকে, এইখিনি কথা আছে। গোটেইখিনি আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি চাই ল'ব পাৰিব। মই যিটো ৱেবছাইট দেখাইছোঁ তাতে গৈ আপোনালোকে অফিচিয়েল ৱেবছাইটত আপোনালোকে এই নটিফিকেশ্যনটো পাই যাব। তাৰ পৰা আপোনালোকে অনলাইন আবেদনটো কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকৰ অনলাইন যিটো পে'মেণ্ট হয়, পে'মেণ্টৰ কৰোঁতে আপোনালোকে যদি কিবা অসুবিধা পায় তেনেহ'লে ইয়াতে টোল ফ্ৰী নাম্বাৰ দিয়া আছে। এইটো টোল ফ্ৰী নাম্বাৰ। এই টোল ফ্ৰী নাম্বাৰত আপোনালোকে ৰাতিপুৱা 10 বজাৰ পৰা বিয়লি 6 বজাৰ ভিতৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। নহ'লে আৰু এটা ৱেবছাইট অফিচিয়েল তেওঁলোকৰ ইমেইল ID দিয়া আছে। এইটো ইমেইল IDটো আছে, ইমেইল IDটো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এইটো ইমেইল ID আছে ইয়াতে, ইমেইল IDটো আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। ইমেইল IDত কণ্টেক্ট কৰিবলৈও আপোনালোকে ঠিক তেনেধৰণে 10 বজাৰ পৰা 5 বজাৰ ভিতৰত আপোনালোকে কণ্টেক্ট কৰিব লাগিব। এইখিনি কথা ইয়াতে আছে। আৰু যিমানখিনি পাৰোঁ মই আপোনালোকক জনাই দিলোঁ। আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক জনাই দিবলৈ
চেষ্টা কৰিম আৰু আপোনালোকে বিজ্ঞাপনটো তাতে পাই যাব। যদি লাগে আপোনালোকে মোক কমেণ্ট কৰিব, মই আপোনালোকৰ বিজ্ঞাপনটো ইয়াৰ লিংকটো দিবলৈ আপোনালোকক মই চেষ্টা কৰিম। আজিলৈ ইমানেই। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।